আর যেটো মিত্ৰতা বৰ্তমান যেটো মিত্ৰতা চলি আছে 2026 নিৰ্বাচনলৈকে চলি আছে 2026 নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 2026 নিৰ্বাচন যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব ডেফিনেটলি আকৌ নতুনকৈ মিত্ৰতা প্ৰশ্নটো অৱতাৰণা হ'ব এটা নতুনকৈ মিত্ৰতা প্ৰশ্নটো যেতিয়া আহিব অহাৰ লগে নিশ্চিতভাৱে চিট আসনৰ ভাগ বতৰাটো আহি পৰিব আৰু আসনৰ ভাগ বতৰা আহিলে এটা আমি অসম গণ পৰিষদৰ এটা আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ 2 বছৰ কাৰ্যকাল আমি শাসন কৰিছোঁ আমি মোটামুটি অসমত থকা 82-83টা সমষ্টিত আমি জয়ী হৈছোঁ এতিয়া গতিকে ডেফিনেটলি আমাৰ দলীয় আমাৰ অসম গণ পৰিষদ দলৰ এটা তৃণমূল পৰ্যায়ত আমাৰ সংগঠন আছে গতিকে আমাৰ প্ৰতিটো সমষ্টিত আমাৰ সংগঠন আছে গতিকে আমি নিশ্চিতভাৱে আমি য'ত আমাৰ দলৰ সংগঠন শক্তিশালী বা শক্তিশালী অৱস্থাত আছে সেই সমষ্টিসমূহক আমি বিচৰাটো একো অপৰাধ হ'ব নোৱাৰে একো অপৰাধ হ'ব নোৱাৰে এইটো বস্তু যেতিয়া মিত্ৰতাৰ খাতিৰত যেতিয়া আমি আলোচনা বিলোচনা হ'ব নিশ্চিতভাৱে এখন ভাগ বতৰাটোৱে প্ৰাধান্য পাব গতিকে তেতিয়া সময় নিশ্চয় এই কথাটো স্পষ্ট হৈ পৰিব আজি যোনটো না আগতকৈ বেছি এখনত প্ৰতিদ্বন্দ্বিতা এইবাৰৰ তাৰমানে যিটো সমষ্টিবিলাকৰ যিটো গাঁথনি সেই গাঁথনিটো সলনি হৈছে ডেফিনেটলি আমি বেছি বিচাৰিম আৰু আমাৰ সংগঠনটো এতিয়া বৃদ্ধি পাইছে আমি 5টা বছৰ আমি তেনেধৰণে দলৰ সংগঠন কৰি আছোঁ আপোনালোকে গম পাইছেই যে কোনোদিন নোহোৱা নপৰ্যায় আমি দুটা দিন আমি একেলগে সভা অনুষ্ঠিত অসম গণ পৰিষদৰ ইতিহাসত নাই আমি এইটো কৈছোঁ আমি কিমান তাৰমানে চিৰিয়াছ হৈছোঁ এই কথাটো বুজি পাই নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰিছে আৰু অসম গণ পৰিষদৰ শক্তি অসম গণ পৰিষদৰ সংগঠন ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে যি কি কাৰণতেই নহওক মই কাৰণবিলাক দৰ্শাব বিচৰা নাই উল্লেখ কৰিব বিচৰা নাই কিন্তু অসম গণ পৰিষদ দলৰ প্ৰাসংগিকতা মই ভাবোঁ বৃদ্ধি পাইছে আৰু বৃদ্ধি পোৱাৰ সংক্ৰান্ততেই অসম গণ পৰিষদৰ শক্তি পূৰ্বতকৈ বৃদ্ধি পাইছে নেডা আচলতে ভংগ এক প্ৰকাৰ হ'ল আৰু নেডা ভংগ হোৱাৰ পিছত প্ৰণৱ চাংমাৰ নেতৃত্বত ওৱান নৰ্থ ইষ্টৰ যিখিনি খিলঞ্জীয়া লোকৰ কাৰণে ৰাজনৈতিক দল ওৱান নৰ্থ ইষ্ট গঠন হ'ল এই ক্ষেত্ৰত যিহেতু আপোনালোকেও এটা আঞ্চলিকতাবাদী ৰাজনীতিৰ লগত জড়িত এই বিষয়টো তেখেতৰ লগত চামিল হোৱাৰ কিবা তেনেকুৱা নাই এই মুহূৰ্তত আমাৰ দলৰ মঞ্চত আলোচনা দলৰ মাজত আলোচনা ডেফিনেটলি এই বিষয়বিলাক আলোচনা হ'ব আলোচনা নিশ্চয় সিদ্ধান্ত কাৰণে কোনো চানমাৰ লগত আমাৰ যোগাযোগ আছে পূৰ্বতে আছিল এতিয়া এই যিটো ভংগ হোৱাৰ পিছত তেওঁৰ লগত আমাৰ যোগাযোগ নিশ্চয় হোৱা নাই কিন্তু আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ দলৰ মঞ্চত আমি আলোচনা কৰি কি সিদ্ধান্ত কৰিলে কি কৰিলে ভাল হয় এই বিষয়ে নিশ্চয় আমাৰ উচ্চ নেতৃত্বে সিদ্ধান্ত ল'ব নাই ডেফিনেটলি কৰুণা চাংমাৰ সিদ্ধান্তটো আমি ভালকৈ চালি যদি চাব লাগিব বস্তুটো মই এতিয়া অকলে আদৰণি জনোৱা কথাটো ক'লে ভুল হ'ব গতিকে আমাৰ দলীয় মঞ্চতহে এইবিলাক কথা আলোচনা হ'ব 21তকৈ মই আপোনালোকক কৈছোঁৱে যে অসম গণ পৰিষদ দলৰ পূৰ্বৰ স্থিতিতকৈ আজিৰ দিনটোত স্থিতি শক্তিশালী যেহেতু অসম গণ পৰিষদৰ স্থিতি পূৰ্বতকৈ শক্তিশালী কোনো 21ৰ স্থিতিতকৈ আজি 26ত বা 25ত আমাৰ অসম গণ পৰিষদৰ স্থিতি শক্তিশালী গতিকে ডেফিনেটলি আমাৰ অসম গণ পৰিষদৰ চিট বাঢ়িব যদি ভবামতে চিট নাপায় তেতিয়াহ'লে কি মিত্ৰতাৰ পৰা ওলাই অহাৰ নাই এই কথাটো এতিয়া আজি যোনটো মই ক'ব বিচাৰোঁ নাই এইটো দলীয় নেতৃত্বৰ সিদ্ধান্ত